যাৰে জন্মদিন হওক আমি ঘৰৰ ভিতৰতে পাতোঁ 4জন 5জন পৰিয়ালৰ মানুহ গোট খাই আমি সদায় আমাৰ ঘৰৰ ভিতৰতে খুব গোপনে বাৰ্থডে পাতোঁ কিন্তু এইবাৰ আপোনালোকে দেখিছে যে যোৱা 22 ফেব্ৰুৱাৰীৰ পৰা দৈনন্দিন আমাৰ ঘৰলৈ অগণন ৰাইজ আহি আছে সেইকাৰণে আমি ভাবিছিলোঁ যে যিহেতু ৰাইজ আহিয়ে থাকিব আমি কাকো একো কোৱা নাই কি অনুষ্ঠান আছে কিন্তু ৰাইজ আহিছে ৰাইজক একেলগে এসাঁজ মানে এটা আপ্যায়ন কৰিছোঁ সেয়াই নহয় এইটোতো নিশ্চয় যিগৰাকী মহিলাৰ কাৰণে আজি যোৱা প্ৰায় 93 চনৰ পৰা লগ পাইছোঁ এতিয়া কিমান বছৰ হ'ল গতিকে আশীৰ্বাদ বিচাৰিছোঁ ৰাইজক তেওঁৰ সুস্বাস্থ্য দীৰ্ঘায়ু জন্মদিনৰ লগতে ৰাজনীতি জড়িত আছে নেকি নাই চাওক এতিয়া ৰাজনীতিটো মই কৰোঁৱেই কিন্তু আজিৰ দিনটো আমি যদি ঘৰত মনে মনেও পাতিলোহেঁতেন তেতিয়া আমাৰ আপোন মানুহখিনিয়ে বেয়া পালেহেঁতেন আৰু এইখিনি যিখিনি ৰাইজ আহিছে আপুনি সুধিব পাৰে নিমন্ত্ৰিত বুলি নহয় ৰাতিপুৱাৰ পৰা সন্ধ্যালৈকে আমাৰ ঘৰত এই ভিৰটো সদায় আছে কেতিয়াবা আপোনালোকে টিভিত দেখুৱাইছে কেতিয়াবা দেখুওৱা নাই আৰু ৰাইজ আহিছে যেতিয়া আপ্যায়নটো চলি আছে এইটো আজি নহয় যোৱা 20 বছৰ মোৰ ঘৰত যি ৰাইজ আহিছে আপুনি যিকোনো যে মানুহক সোধক যে আমাৰ এইটো বংশ পৰম্পৰা যে আমি পানী এগিলাচ হ'লেও যাচিব লাগে